আজি চিলাপথাৰ বেতনিপাম মালিনীপুৰ আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বেতনিপামবাসী ৰাইজৰ সহযোগত আয়োজন কৰিবলৈ লোৱা আগন্তুক মেডাম মেফিৰ বাবে বেতনিপাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত টাই পৰম্পৰাগত নীতিৰে লাইখুটা স্থাপন কৰা হয়। এই বিশেষ কাৰ্যসূচীত বিপুল ৰাইজৰ সমৰ্থনে অনুষ্ঠানটিক আটক ধুনীয়া আৰু সাফল্যমণ্ডিত কৰিব বুলি সদ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা যুৱ নেতা দুলাল বড়ো আৰু সমাজকৰ্মী তিলক ফুকন ডাঙৰীয়াই মন্তব্য আগবঢ়োৱাৰ লগতে সমূহ জ্ঞাতিবৰ্গৰ সহায় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। শ্ৰদ্ধেয় আজি আমাৰ এই মেডাম মেফি অনুষ্ঠানত আমি উপস্থিত হোৱা সন্মানীয় সাংবাদিক বন্ধুসকল, জয়তে আপোনালোক সকলোকে আমাৰ বেতনিপামত অনুষ্ঠিত হ'বলগীয়া মেডাম মেফি অনুষ্ঠানৰ জৰিয়তে আপোনালোক সকলোকে আদৰণি জনাইছোঁ। শ্ৰদ্ধাভাজন বন্ধুসকল, অহা 30 আৰু 31 জানুৱাৰীত বেতনিপামত দুদিনীয়া কাৰ্যসূচীৰে মেডাম মেফি অনুষ্ঠানটো আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু এই দুদিনীয়া কাৰ্যসূচীত আমি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত কৰিম। সেইকাৰণে আমি আমাৰ চিলাপথাৰ অঞ্চল তথা ধেমাজিবাসী ৰাইজক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে এই অনুষ্ঠানত দুদিনীয়া কাৰ্যসূচীৰে হোৱা অনুষ্ঠানত আপোনালোকক সকলোকে আমি আমন্ত্ৰণ জনাইছোঁ। আশা কৰিছোঁ আমাৰ জাতিৰ এটা মহান উৎসৱ, যিটোক আমি উপৰিপুৰুষসকলক আমি স্মৰণ কৰোঁ, সেই অনুষ্ঠানলৈ আমাৰ বংশধৰসকলক সবিনয়ে আমি আমন্ত্ৰণ জনাইছোঁ। আৰু এটা কথা কৈছোঁ, আমাৰ বেতনিপামখন এনেকুৱা এখন ঠাই যিখনত আমি আগতেও জিলা ভিত্তিত আমি আমাৰ মেডাম মেফি আমি অনুষ্ঠিত কৰি গৈছোঁ আৰু এইবাৰ আমি আমাৰ সদৌ টাই আহোম ছাত্ৰ সন্থাৰ নেতৃত্বত চিলাপথাৰ আঞ্চলিক, মালিনীপুৰ আঞ্চলিক আৰু বেতনিপাম আঞ্চলিকৰ সৌজন্যত আৰু বেতনিপাম গাঁৱৰ বেতনিপাম অঞ্চলৰ ৰাইজৰ সহযোগত আমি এইবাৰ বেতনিপামত আমি অনুষ্ঠিত কৰিব বিচাৰিছোঁ। গতিকে আমি আশা কৰিম যে আমাৰ এই জাতিৰ গৌৰৱ, জাতিৰ আমাৰ উপৰিপুৰুষসকলক আমি সোঁৱৰণ কৰা এটা অনুষ্ঠান, যিটো অনুষ্ঠানৰ জৰিয়তে আমি আমাৰ উপৰিপুৰুষসকলক আমি স্মৰণ কৰিবলৈ সুবিধা পাওঁ। গতিকে আমি আশা কৰিম যে আপোনালোক সকলোৱে আহক, দুদিনীয়া কাৰ্যসূচীত আপোনাৰ দলে বলে যোগদান কৰি আমাৰ এই কাৰ্যসূচীটো দুদিনীয়া কাৰ্যত সফল কাম কৰিবৰ কাৰণে ইয়াৰে আপোনালোকৰ জৰিয়তে আমাৰ ধেমাজি জিলাসমূহ আমাৰ বংশধৰসকলক সবিনয়ে আমন্ত্ৰণ জনালোঁ। ধন্যবাদ। বয়কম ঘটনা সকলো অসমবাসী ৰাইজকে অসমীয়াৰ বাপতিসাহোন ভোগালী বিহুৰ আন্তৰিক ওলগ নিবেদিছোঁ। আমাৰ চিলাপথাৰ বেতনিপাম আৰু মালিনীপুৰ আঞ্চলিক সমিতিয়ে আজি বিগত বৰ্ষৰ দৰে এই বছৰো চিলাপথাৰ বেতনিপাম মালিনীপুৰ আঞ্চলিক সমিতিৰ মধ্যকালীন অধিৱেশন আৰু কেন্দ্ৰীয় মেডাম মেফি ভাগ এই বছৰ বেতনিপামত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰা হৈছে। তাৰে আজি প্ৰথম লাইখুটা স্থাপন কাৰ্যসূচীৰে মাংগলিক অনুষ্ঠানেৰে আমি অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। আজি অনুষ্ঠানত উপস্থিত থকা চিলাপথাৰ বেতনিপাম আৰু বৰপথাৰ ফুৰালুং মুংডুং চুনখামৰ আমাৰ ফুৰালুং পণ্ডিতসকলক আমি প্ৰথমতে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতলোকে আজি বিহুৰ বতৰত আহি অনুষ্ঠানটিত তেখেতলোকে অংশগ্ৰহণ কৰি আমাৰ অনুষ্ঠানটিৰ আগন্তুক অনুষ্ঠিত কৰিবলৈ তেখেতলোকে আশীৰ্বাদ প্ৰদান কৰিছেহি। এই অনুষ্ঠানভাগিত আমি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই কাৰ্যসূচীত সৰ্বতোপ্ৰকাৰ সকলো ৰাইজকে সহায় সহযোগ তথা ইয়াত অংশগ্ৰহণ কৰি কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবৰ কাৰণে আমি অনুৰোধ জনালোঁ। ধন্যবাদ। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।